আমাৰ কিন্তু এজনী ছোৱালী বুলি আলসুৱা নহয় দেই, পৰিস্থিতিয়ে বাধ্য কৰাইছে তাইক মেচিয়ৰ হ'বলৈ, সেইটো কাৰণে তাইৰ প্ৰায়খিনি কামেই মোৰ প্ৰতি সমানে কৰে আজিকালি। এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেলো দিব, পঢ়িবও লাগে, তথাপিতো তাই কিন্তু বনোৱা কনোৱাত এলাহ নকৰে দেই। কেতিয়াবা মন গ'লে কিবা বনায়। যোৱাকালি তাই বজাৰ কৰি লৈ আহিছে কলেজৰ পৰা আহোঁতে, মই আকৌ ভাবিলোঁ কিনো আনিছে, তাৰপিছত তাই ক'লে তোমাক আজি চুগাৰ ফ্ৰী কালাকন বনাই খুৱাম। তাৰপৰা মই বোলো ক'ত শিকিলা? কৈছে পাৰিম বনাব, তুমি চাবাচোন। যিহেতুকে মই কালাকন বনাব নাজানো, তাই কেনেকৈ জানিব? মই পেটে ভয় খাই আছোঁ বস্তুবোৰ বেয়া কৰি পেলাই নেকি। পিছে দেখিলোঁ একদম প্ৰফেশ্যনেল কুকৰ নিচিনাকৈ একদম পাৰফেক্টলি কালাকন ছেটআপ কৰি দিলে। একদম 2 ঘণ্টামান ফ্ৰিজিং কৰি ৰাখিলে, তাৰপৰা উলিয়াই আনিলে, কাটি পেলাই দিছে। আইঅ' গুৱাহাটীৰ মেঘা প্লাজাৰ কালাকনো ফেল মাৰিব, ইমান বেছি টেষ্টি হৈছে। আৰু চাফ চিকুণৰ কথাটোতো ক'বই নালাগে হোটেলতকৈ। এতিয়া আচলতে মোৰ কাৰণে তাই কিয় কালাকন বনাইছে শুনক। মানে মোৰ হ'ল কি, চুগাৰৰ বৰ্ডাৰ লেভেল ক্ৰছ কৰিলে। ডক্টৰে মোক একদম ষ্ট্ৰিক্টলি মানা কৰিছে মিঠাই খাবলৈ, আৰু মোক মিঠাই খাবলৈ মানা কৰাৰ কাৰণে মোৰ বেছি মিঠাই খাবলৈহে মন গৈ আছে। সেইটো কাৰণে বেটিয়ে কি কৰিছে, মনে মনে কিজনী গৈ পেলাই মই হোটেলত মিঠাই খাই আহোঁ, সেইটো কাৰণে ঘৰতে তাই মোক চুগাৰ ফ্ৰী মানে মিঠাই বনাই খুৱাইছে। থেংক ইউ সোণজনী, মোৰ কাৰণে কষ্ট কৰিছা তুমি, আৰু সৰুতে কৰিব পাৰিছা প্ৰথমবাৰতে। ধন্যবাদ, প্ৰথমবাৰতে পাৰফেক্ট হৈছে।